শ্ৰদ্ধাৰ ধৰ্মীয় প্ৰাণ বাপ বন্ধুসকল, প্ৰথমতে মোৰ চেনেল আৰ্ট এণ্ড স্পিৰিচুৱেল লৰি KKGলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক ভগৱান শ্ৰী হৰি বিষ্ণুই কুৰ্মা অৱতাৰ কিয় ল'ব লগা হৈছিল তাৰ বিষয়ে মনত পেলাই দিব বিচাৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব তথা ছাবস্ক্ৰাইব নিশ্চয় কৰিব। এদিন মহৰ্ষি অত্ৰি আৰু সতী অনুসূয়াৰ পুত্ৰ ঋষি দুৰ্বাসা পাৰিজাত পুষ্প হাতত লৈ স্বৰ্গৰ ৰজা ইন্দ্ৰদেৱক দেখা কৰিবলৈ গৈছিল। সেই সময়ত দেৱৰাজ ইন্দ্ৰই হাতীত উঠি কৰবলৈ যোৱাৰ বাবে প্ৰস্তুত হৈছিল আৰু ঋষি দুৰ্বাসাই তেওঁৰ বাবে অতি প্ৰসন্ন হৈছিল আৰু পাৰিজাত পুষ্পৰ মালা ইন্দ্ৰদেৱক প্ৰদান কৰিছিল। তেতিয়া দেৱৰাজ ইন্দ্ৰই মালাডাল গ্ৰহণ কৰি ঐৰাৱত হাতীৰ গলত পিন্ধাই দিছিলে। ঐৰাৱত হাতীটোৱে মালাডাল গছকি পেলালে। তেতিয়া ভগৱান শিৱৰ অংশস্বৰূপ দুৰ্বাসা ঋষিয়ে ক্ৰোধত দেৱৰাজক ক'লে, আৰে মূৰ্খ, তুমি মোৰ দিব্য মালাৰ অপমান কৰিলা। হে মই তোমাক খাপ দিছোঁ, আজিৰে পৰাই তোমাৰ এই মান বৈভৱ নষ্ট হৈ যাব আৰু তিনিও লোকত তোমাৰ লক্ষ্মী নাশ হ'ব। সঁচাকৈয়ে দুৰ্বাসা ঋষিৰ শাপত তিনিও লোকতে দেৱতাসকলৰ মান বৈভৱ শক্তি নাইকিয়া হ'ল আৰু দৈত্যসকলে তিনিও লোক দখল কৰিলে। দেৱতাসকলক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। দৈত্য দানৱৰ অত্যাচাৰত দেৱতাগণ থাকিব নোৱাৰি তেওঁলোকে ব্ৰহ্মদেৱৰ ওচৰলৈ গ'ল আৰু কাকতি মিনতি কৰি ক'বলৈ ল'লে, হে প্ৰভু, তুমিয়ে জগতৰ সৃষ্টিকৰ্তা প্ৰভু, আমাক দৈত্যসকলৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰা প্ৰভু, উদ্ধাৰ কৰা। তেতিয়া ব্ৰহ্মদেৱে ক'লে, হে ইন্দ্ৰদেৱ, ইয়াৰ সমাধান মই নহয়, জগতৰ পালনহাৰ শ্ৰী হৰি বিষ্ণুৱেহে কৰিব পাৰিব। গতিকে ব'লা আমি সকলোৱে বিষ্ণুদেৱৰ ওচৰলৈ যাওঁ। তেতিয়া ব্ৰহ্মা ইন্দ্ৰ আদি দেৱগণ শ্ৰী হৰি বিষ্ণুৰ ওচৰলৈ গ'ল আৰু ক'লে, প্ৰভু, আমি দেৱতাগণ অসুৰৰ অত্যাচাৰত জীয়াই থাকিব নোৱাৰা হৈছোঁ প্ৰভু। আমাৰ সৰ্বস্ব শক্তি নাইকিয়া হ'বলৈ ধৰিছে প্ৰভু। তিনিও লোকত লক্ষ্মীৰ বিনাশ হৈছে প্ৰভু। আমাক ইয়াৰ পৰা উদ্ধাৰ কৰা প্ৰভু। তুমিয়ে জগতৰ দুষ্টক দমন শান্তক পালন কৰা চক্ৰধাৰী নাৰায়ণ প্ৰভু, আমাক উদ্ধাৰ কৰা প্ৰভু, আমাক উদ্ধাৰ কৰা। তেতিয়া প্ৰভু বিষ্ণুৱে ক'লে, তোমালোকে ইয়াৰ বাবে ক্ষীৰসাগৰ মন্থন কৰিব লাগিব। সমুদ্ৰ মন্থনত অমৃত কলহ ওলাব আৰু সেই অমৃতৰ কলহৰ পৰা অমৃত খালে তোমালোকে আগৰ দৰে সম্পূৰ্ণ শক্তি ঘূৰাই পাবা আৰু লক্ষ্মীদেৱীকো প্ৰাপ্ত কৰিব পাৰিবা। কিন্তু এই সমুদ্ৰ মন্থন অকলে সম্ভৱ নহয় দেৱগণ। তোমালোকে অসুৰ ৰজা বলিৰ লগত সন্ধি স্থাপন কৰা আৰু অমৃত পানৰ প্ৰলোভন দিয়া। তেতিয়াহে তোমালোক আৰু অসুৰগণ মিলি সমুদ্ৰ মন্থন কৰিব পাৰিবা। এই বুলি কৈ ভগৱান বিষ্ণু অন্তৰ্ধান হৈ গ'ল। প্ৰভু শ্ৰীহৰি বিষ্ণুৰ কথামতে দেৱৰাজ ইন্দ্ৰই অসুৰৰাজ বলিৰ লগত সন্ধি স্থাপন কৰিলে আৰু সমুদ্ৰ মন্থনত ওলোৱা অমৃত সমানে সমানে ভগাই লোৱাৰ কথা দিলে, কাৰণ এই অমৃত সেৱন কৰিলে অজয় অমৰ হয়। তেতিয়া অসুৰ ৰজা বলি তথা সেনাপতি দেৱতাগণৰ লগত মিলি সমুদ্ৰ মন্থনৰ প্ৰতিশ্ৰুতি দিলে। বাপ বন্ধুসকল, এই সমুদ্ৰ মন্থন বহাগ মাহৰ পূৰ্ণিমা তিথিত আৰম্ভ হৈছিল। ইয়াৰ বাবে মন্দৰাচল পৰ্বতক মথানী আৰু বাসুকী নাগক
ৰছী হিচাপে ব্যৱহাৰ কৰা হৈছিল। দেৱতাসকলে বাসুকী নাগৰ নেজৰ ফালে আৰু বাসুকী নাগৰ মুখৰ ফালে অসুৰ গণে ধৰি ক্ষীৰসাগৰ মন্থন কৰিবলৈ আৰম্ভ কৰিলে। মন্থনত ধীৰে ধীৰে মন্দৰাচল পৰ্বত ৰসাতলে যাবলৈ ধৰিলে। তেতিয়া ভগৱান বিষ্ণুই কুৰ্ম অৰ্থাৎ কাছ মাছৰ ৰূপ ধাৰণ কৰি মন্দৰাচল পৰ্বতক পিঠিত বহুৱাই ল'লে আৰু তীব্ৰ গতিত মন্দৰাচল পৰ্বত ঘূৰিবলৈ ধৰিলে। এই সমুদ্ৰ মন্থনৰ বাবে ভগৱান নাৰায়ণে কুৰ্ম অৱতাৰ লৈ সৃষ্টিক ৰক্ষা কৰিছিল। এইফালে সমুদ্ৰ মন্থনত প্ৰথমতে কালকুট বিষ ওলাইছিল আৰু সেই বিষ ভগৱান শিৱে পান কৰিছিল আৰু সৃষ্টিক ধ্বংসৰ পৰা উদ্ধাৰ কৰিছিল। সেয়ে প্ৰভু ভোলানাথক নীলকণ্ঠ বুলিও কোৱা হয়। তাৰ পিছত কামধেনু ওলাইছিল। কামধেনু ঋষিয়ে গ্ৰহণ কৰিলে। তাৰপিছত অশ্বশ্ৰৱা ঘোঁৰা ওলাইছিল। ইয়াক অসুৰসকলে গ্ৰহণ কৰিলে। তৎপশ্চাত ঐৰাৱত হাতী। এই ঐৰাৱত হাতীটো দেৱৰাজ ইন্দ্ৰই ৰাখিলে। কৌস্তভ মুনি ভগৱান বিষ্ণুই ৰাখিলে আৰু লক্ষ্মী নিজে ভগৱান বিষ্ণুৰ বৰ মানি ল'লে। তাৰপিছত স্বৰ্গৰ অপ্সৰা ৰম্ভা, কল্পবৃক্ষ, অমৃত, মুঠতে 14 বিধ ৰত্ন ওলাইছিল। মন্থনত ওলোৱা অমৃতৰ কলহ ধনন্তৰীৰ পৰা অসুৰসকলে কাঢ়ি নিছিল। তেতিয়া বিষ্ণু ভগৱানে মোহিনী ৰূপ লৈ অসুৰবোৰক মোহিত কৰি অমৃত তেওঁ সকলোকে সমানে সমানে ভগাই দিব বুলি কথা দিলে। বিষ্ণুৰ মোহিনী ৰূপত অসুৰসকল মোহিত হ'ল আৰু অমৃত সমানে ভগাই দিবলৈ অনুৰোধ কৰিলে। তেতিয়া দেৱতাগণ একফালে আৰু অসুৰগণ অন্যফালে লাইন পাতি বহি থাকিল। মোহিনী ৰূপী বিষ্ণুৱে প্ৰথমতে দেৱতাসকলক অমৃত প্ৰদান কৰিলে, কিন্তু অসুৰগণৰ ৰাহুই বিষ্ণুৰ চালনাৰ কথা গম পালে আৰু দেৱতাৰ শাৰীত বহি গ'ল আৰু অমৃত পান কৰিলে। তেতিয়া এই কথা সূৰ্য আৰু চন্দ্ৰই গম পালে আৰু সূৰ্য আৰু চন্দ্ৰই ভগৱান বিষ্ণুক অৱগত কৰিলে। তেতিয়া ভগৱান শ্ৰীহৰি বিষ্ণুই সুদৰ্শন চক্ৰৰে ৰাহুৰ গলটো কাটি পেলালে। মুঠতে ৰাহুদত্তই অজয় অমৰ হ'ব নোৱাৰিলে। এনেকৈ ভগৱান শ্ৰীহৰি বিষ্ণুই দেৱতাসকলক অমৃত খুৱাই আগৰ দৰে দেৱতাসকলৰ মান, বৈভৱ, শক্তি ঘূৰাই আনিলে। বাপ বন্ধুসকল, আজিলৈ ইমানে। ধন্যবাদ।